প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক স্বাগত। প্ৰিয় দৰ্শক, আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান মেজমেল। মেজমেলত আমাৰ আজিৰ অতিথি এজন বিশেষ মানুহ। আমি সন্ধান কৰিছিলোঁ এজন জ্যেষ্ঠ ৰাজনীতিকৰ আমি আনপ্লাগ সাক্ষাৎকাৰ গ্ৰহণ কৰিম, কিন্তু অসমত এনে এজন মানুহ আমাৰ মাজত আছে যিজন 24/7 24 ঘণ্টাই আনপ্লাগ। যেতিয়াই সোধে তেতিয়াই তেখেতৰ উত্তৰ অতি স্পষ্ট, অতি খাৰাংখাজ। আহকচোন ষ্টুডিঅ'ৰ মজিয়াত আমি সেই মানুহজনৰ লগত কথা পাতোঁ। নমস্কাৰ গগৈ ডাঙৰীয়া, প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক আন্তৰিক আদৰণি। গগৈ ডাঙৰীয়া, ষ্টুডিঅ'ৰ মজিয়াত আপোনাক পাই আমি অত্যন্ত আনন্দিত আৰু মই নিশ্চিত আমাৰ দৰ্শকসকলেও আপোনাক লগ পাই খুবেই ভাল পাব। কিন্তু মই আপোনাক পোনপ্ৰথমে এটা কথা সুধিব খোজোঁ যে চাৰিওফালে কৰোণা ভীতি বিদ্যমান, গুৱাহাটীত কণ্টেইনমেণ্ট জ'ন এতিয়া 100ৰ ওপৰ। তেনে অৱস্থাত আপুনি এই বয়সত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবলৈ অকণো ভয় লগা নাছিল নে আপোনাৰ? মই অকণো ভয় কৰা নাই। অৱশ্যে ইয়াৰ আগতো মই ওলাইছোঁ। ইয়াৰ আগতো কি কয় PCC অফিচলৈ এদিন নহয় দুদিন। হয়, অৱশ্যে আজি দুদিনমানৰ আগত অৱশ্যে সেই অনুষ্ঠানটোত অৱশ্যে কোনো হেৰি কৰা নাই, ডিষ্টেঞ্চো মেইনটেইন কৰা নাই, ছ'চিয়েল ডিষ্টেঞ্চ নাছিল। আৰু মোক সেই তাত অৱশ্যে গামোচাও পিন্ধালে, জাপিও দিলে, কি কয় শৰাইও দিলে। তেতিয়াও অৱশ্যে মই চিন্তা কৰা নাছিলোঁ, ভয় কৰা নাই। কিন্তু পিছত মোৰ পৰিবাৰেই হওক, বেলেগ মানুহো মোক ক'বলৈ ধৰিলে যে আপুনি বেছিকৈ ঘূৰি নুফুৰিব, বেছি মানুহৰ ওচৰ নাচাপিব, এইটো ভুল হৈছে। হয়, অকল হেৰিয়েই নহয়, মোৰ পৰিবাৰটো দেখিছিলে বেলেগেও বেলেগ মেছেজ মোলৈ আহিছে আৰু লগে লগে এতিয়া কৈ দিছে যে যাতে ওচৰলৈ আহি যাতে গামোচা দিব নালাগে, ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আৰু মই এইটো ভাবিছোঁ সেইটো কিন্তু উচিত বুলি মই ভাবোঁ। ধন্যবাদ গগৈ ডাঙৰীয়া, ষ্টুডিঅ'ৰ মজিয়ালৈ অহাৰ কাৰণে ইমানখিনি ভীতি আওকাণ কৰি আপুনি আহিছে, বহুত ধন্যবাদ। মই দাবী কৰিছোঁ যে কৰোণা যি ধৰণৰ এটা ব্যাধি, সেই ব্যাধি নিয়ন্ত্ৰণত, তাৰ সংক্ৰমণ ৰোধত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সকলোকে মই সাধুবাদ দিব খোজোঁ, সকলোৱে সফল বুলি ক'ব খোজোঁ। আপুনি কি কয়? নহয়, এইটো ঠিক তেওঁলোকে যিখিনি কৰিছে, কিন্তু এইখিনি যিধৰণে কৰিব লাগিছিল নকৰাৰ ফলত আজি সংক্ৰমণো বাঢ়িলে। সেই ক্ষেত্ৰত মই তেওঁলোকক শতকৰা হয় দিব পাৰোঁ 70, মই কিন্তু তাতকৈ বেছি নিদিওঁ। এই কাৰণে আপুনি 70 দিব খুজিছে? মই 70তকৈ মই নিদিওঁ, কাৰণ লকডাউনটোত তেওঁলোকে যিধৰণে কৰিব লাগিছিল, মোক যদি সোধে মই ক'লোহেঁতেন লকডাউন নহয়, মই মোৰ মতে ক'ব লাগিছিল ৰেষ্ট্ৰিকশ্যন। আজি সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আজি ৰিয়েলাইজ কৰি এতিয়াতো আনলকৰ চিন্তাহে কৰিছে। এতিয়াতো আনলক হৈয়ে গৈছে, তাতো আনলকটো হৈ গ'ল, এতিয়া আনলক 2 কথা কৰাৰ চিন্তা কৰি আছে। এইটো কথাই ক'ব খুজিছোঁ যে লকডাউনটোৱেই গোটেই কনচেপ্টটোৱেই ৰং কনচেপ্ট। এইটো কৰিব লাগিছিল ৰেষ্ট্ৰিকশ্যন, হেল্থ এমাৰ্জেঞ্চি দি, আৰু কমপ্লিট লকডাউন কৰিব নালাগিছিল। আৰু এইটো কিছুদিনৰ আগৰ পৰাই কৰিব লাগিছিল, কাৰণ ভাৰতবৰ্ষত জানে জানুৱাৰীত, ৰাহুল গান্ধীয়ে ফেব্ৰুৱাৰীতে কৈছিল। তেওঁলোকে কিয় একেবাৰে মাৰ্চৰ শেষলৈকে থাকিলে? প্ৰথমৰ পৰাই যদি কৰিলেহেঁতেন, পদ্ধতিগতভাৱে যদি কৰিলেহেঁতেন, প্লেন ৱে যদি কৰিলেহেঁতেন, নিশ্চয় আজি এই সৃষ্টি নহ'লহেঁতেন। আহি যদি এই মানুহবিলাক যদি আগতে আহিলেহেঁতেন, এই যে আসামতো আজি ক'ৰ পৰা বাঢ়িছে, এই যে মানুহবিলাক তাত বাহিৰৰ পৰা আহিছে। আচ্ছা, বাহিৰত থকাটো সেইটোও ভুল কৰিলে। কামত যেতিয়া আছিলে এটা ডিষ্টেঞ্চ আছিল, যেতিয়া ঘৰটোতো সৰু ঘৰ, সেই সৰু ঘৰত থাকোঁতেতো সংক্ৰমণটো বাঢ়িলেহে। এই লকডাউনে মই কৈছোঁ বঢ়ালেহে। তেওঁলোকৰ মাজত কোনো এনেকুৱা ছ'চিয়েল ডিষ্টেঞ্চ বুলিবলৈ কেনেকৈ থাকিব এটা সৰু ৰুমতে? ইয়াতো মই কৈছিলোঁ যেতিয়া কি কয় চিফ মিনিষ্টাৰে অল পাৰ্টি কৰিছিল যে আসামত এইটো আটাইতকৈ ভুল। টি গাৰ্ডেনত কেনেকৈ লকডাউন কৰি কি লাভ হ'ল? বাগানত যেতিয়া পাত হেৰি বা পাতেই তুলি থাকিলে ডিষ্টেঞ্চ মেইনটেইন কৰিব। ঘৰতো এই সৰু ৰুমৰ এটা বা দুটা থাকিলেহেঁতেন। এই মই এতিয়া গাঁৱৰ খেতিয়কসকলে
এই ঘৰৰ ভিতৰত যদি খেতি থাকিলেহেঁতেন তাত খেতি কৰি থাকিব পাৰিলেহেঁতেন। গগৈ ডাঙৰীয়া, আপুনি ক'ব বিচাৰিছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক বহুত আগৰে পৰা ঘৰলৈ পঠাই দিয়াৰ যদি ব্যৱস্থা কৰা হ'লহেঁতেন, সামাজিক দূৰত্ব ৰাখি পেলাই যদি ব্যৱসায় বাণিজ্য চলাই থকা হ'লহেঁতেন, আজি যিটো কৰিছে তেনেহ'লে সংক্ৰমণ এই পৰ্যায়লৈ নগ'লহেঁতেন আৰু বহুখিনি আমাৰ অৰ্থনীতিও এনেকুৱা অৱস্থালৈ নগ'লহেঁতেন। গগৈ ডাঙৰীয়া, আমি ষ্টুডিঅ'ৰ মজিয়াত আজি যোৱা 2-3 মাহ কেৱল কৰোণাৰ কথাই পাতি আছোঁ আৰু এতিয়া নতুনকৈ আকৌ আহিছে চীনৰ আক্ৰমণ। আমি এইবিলাকৰ পৰা অকণমান বেলেগ হৈ যিহেতু আপোনাক আমি সন্মুখত পাইছোঁ, মই আন দুটামান প্ৰসংগ আপোনাৰ চকুৰ দৃষ্টিলৈ আনিব বিচাৰিছোঁ। অখিল গগৈ, আমি অখিল গগৈৰ অলপমান ফুটেজ চাই লওঁ। এয়া তেওঁ টাৱেল পিন্ধি, সম্ভৱ টাৱেল পিন্ধি আছে নেকি পুলিচ থানাত। হয় হয়, এইয়া পুলিচ থানাৰ ওপৰত তেখেতে চকীৰ ওপৰত সৰু এখন লুঙি পিন্ধি পেলাই উঠিছে। এইটো এটা ফুটেজ, এই মানুহ একেজনেই। আৰু এটা ফুটেজ আছে, আপুনি চাব অখিল গগৈৰ, এইটো এটা ফুটেজ, মানুহ একেজনেই। এই আগৰ ফুটেজটো য'ত পুলিচ থানাত দেখিছিলে সেইটো আপোনাৰ শাসনকালৰ ফুটেজ আৰু এইটো হ'ল বৰ্তমান বিজেপি চৰকাৰৰ শাসনকালৰ ফুটেজ। মানুহ একেজনেই। যেতিয়া বিজেপিয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক, কংগ্ৰেছে বিৰোধিতা কৰে, যেতিয়া কংগ্ৰেছে গ্ৰেপ্তাৰ কৰে বিজেপিয়ে বিৰোধিতা কৰে। তেওঁ চিৰদিন দেশদ্ৰোহী কিয়? তেওঁ দেশদ্ৰোহী নহয়, হয় কিছু কাম আমি সমৰ্থন নকৰোঁ। যেতিয়া তেওঁক আৰু কেতিয়াবা ভায়লেঞ্চো কৰিবলৈ বিচাৰে সেইটো আমি সমৰ্থন নকৰোঁ, কিন্তু মই তেওঁক দেশদ্ৰোহী বুলি আজিও নকওঁ, বুজানে? আৰু দেশদ্ৰোহী হোৱাহেঁতেন আমিও তেওঁ দেশদ্ৰোহী আইনত আমি তেওঁক আবদ্ধ কৰিলোঁ। আমি দেশদ্ৰোহী আইনত তেওঁক কিন্তু কৰা নাই কোনে। আৰু মই এইটোও ভাবোঁ যে কোৰ্টত আল্টিমেটলি আজি ৰাখি থ'ব পাৰে জেলত বিভিন্ন কি কয় ধাৰাত এটাৰ পিছত এটা কেছ লগাই আল্টিমেটলি মই নাভাবোঁ যে তেওঁ কোৰ্টত এইটো তেওঁলোকে দেশদ্ৰোহীটো প্ৰমাণ কৰিব পাৰিব। এতিয়া যিটো দেখা গৈছে যে ন্যায়ালয়ে তেওঁক বাৰম্বাৰ জামিন দি আছে আৰু চৰকাৰে নতুন নতুন গোচৰ তেওঁৰ ওপৰত জাপি আছে। ইয়াৰ পৰা আপুনি মুক্তি পোৱাৰ পথটো কি হ'ব পাৰে বুলি ভাবে? মুক্তিটো অৱশ্যে কোৰ্টৰ বাদেতো কোনেও দিব নোৱাৰে, এইটো ঠিক। আমি সেয়েহে কোৰ্টৰ মাজলৈ গৈ থাকিব লাগিব আৰু আমিও কোৰ্টও বিচাৰোঁ যে তেওঁলোকে কোৰ্টক ক'ব লাগে যে মই এইটো ভাবোঁ, কাৰণ সেয়েহে কাৰণে এতিয়া লাহে লাহে কোৰ্টৰ ওপৰতো মানুহৰ কিছু আস্থা কমি গৈছে। কোৰ্টেও ক'ব লাগে যে এটাৰ পিছত এটা কিয় কেছ কৰি আছে, যিকেইটা আছে একেলগে দিয়া। তোমাৰ যদি কিবা কেছেই আছে একেলগে কিয় নিদিয়া? দি পেলাই আমি চাই ল'ম বাৰু, কথাটো আছে। এটাৰ পিছত এটা লগাব, এটাৰ পিছত এটা লগাব, এই ধৰণে যদি বাৰে বাৰে কেছ একোটা লগাই থাকে আৰু এই কেছবোৰতো বহুত পুৰণা কেছ, ইমান দিন তোমালোক কি কৰিছিল? গতিকে ন্যায়ালয়ে সেই কথাটো সুধিব লাগিছিল বা এওঁলোকৰ উকিলেও সেইটো প্ৰেছ কৰিব লাগিছিল। মই ন্যায়ালয়ৰ বাদেও উকিলকো ক'ব লাগিছিল যে আমি বিচাৰোঁ যে যি কেছ আছে দি দিয়ক। আপুনি নিজে এজন অধিবক্তা, আপুনি একেবাৰে নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে চবতে আপুনি ওকালতি কৰিছে। আপুনি এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে এই মুহূৰ্তত যে ন্যায়ালয়ৰ প্ৰতিও মানুহৰ আস্থা কমিছে। এইটো কি ওপৰৰ পৰাই কমিছে নে তলৰ পৰাই আৰম্ভ? এইটো ওপৰৰ পৰা কমিছে। এইটো কেনেকৈ কমিছে বুলি ভাবে আপুনি? কমিছে ছুপ্ৰিম কোৰ্টত আগৰ যিটো আছিলে আস্থা, সেই আস্থা ছুপ্ৰিম কোৰ্টৰ জাজৰ ওপৰতো এতিয়া কমি গৈছে। আনকি বহুত তেওঁলোকৰ প্ৰমিনেণ্ট লয়াৰবিলাকেই দিবলগীয়া হ'ল। আজি যেনেকৈ যেতিয়া কি কয় উমৰ আব্দুল্লাহতে হওক, শ্বেখ আব্দুল্লাহতে হওক, যেতিয়া সেইখন বেইল পিটিশ্যন কৰিলে তাতে ডিলে কৰিলে, 370 লওঁতে ডিলে কৰিলে বিভিন্ন দিশত। আজি কিছুদিনৰ আগত এই ক'ভিডৰ ক্ষেত্ৰতো আজি কি কয় তেওঁলোকে দেৰি কৰাৰ কাৰণে 20জনমান প্ৰমিনেণ্ট ছুপ্ৰিম কোৰ্টৰ কথাই কৈ আছোঁ। যেতিয়া ছুপ্ৰিম কোৰ্টৰ এইটো হয়, আনকি দিল্লীতে কোনোবা এজন হাইকোৰ্টে কাৰোবাক বেইল নিদিয়াৰ কি কাৰণে তেওঁকতো একেদিনে ট্ৰেন্সফাৰ কৰাই দিলে। এই ধৰণৰ ঘটনাই বুজা নাই। এতিয়া ছুপ্ৰিম কোৰ্টৰ জাজো যেতিয়া জনমানসত এটা সন্দেহৰ আৱৰ্তত আহি নেচাৰেলি লোৱাৰ কোৰ্টবিলাকে কি কৰিব? তেওঁলোক সদায় এটা হেঁচাৰ মাজত বা এটা চেপা অৱস্থাৰ মাজত তেওঁলোক থাকিব লগা হৈছে।
যদি হাইকোৰ্টৰ জাজক তেনেকৈ ট্ৰান্সফাৰ কৰি দিয়ে কোনোবা এজনক জামিন নিদিয়াৰ কাৰণে তেতিয়াহ'লেতো তেওঁলোকৰ নিৰাপত্তাহীনতাটো একেবাৰে স্পষ্ট হৈ পৰিলে গগৈ ডাঙৰীয়া বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম আমি সুধিব লগা আছে তৰুণ গগৈ ডাঙৰীয়াক বহুত প্ৰশ্ন আৰু তেখেতৰো দিব লগা আছে বহুত উত্তৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক স্বাগত প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান মেজমেল মেজমেলত আমাৰ আজিৰ অতিথি এজন বিশেষ মানুহ আমি সন্ধান কৰিছিলোঁ এজন জ্যেষ্ঠ ৰাজনীতিকৰ আমি আনপ্লাগ সাক্ষাৎকাৰ গ্ৰহণ কৰিম কিন্তু অসমত এনে এজন মানুহ আমাৰ মাজত আছে যিজন 24/7 24 ঘণ্টাই আনপ্লাগ যেতিয়াই সোধে তেতিয়াই তেখেতৰ উত্তৰ অতি স্পষ্ট অতি খাৰাংখা আছে আহকচোন ষ্টুডিঅ'ৰ মজিয়াত আমি সেই মানুহজনৰ লগত কথা পাতোঁ নমস্কাৰ গগৈ ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক আন্তৰিক আদৰণি গগৈ ডাঙৰীয়া ষ্টুডিঅ'ৰ মজিয়াত আপোনাক পাই আমি অত্যন্ত আনন্দিত আৰু মই নিশ্চিত আমাৰ দৰ্শকসকলেও আপোনাক লগ পাই খুবেই ভাল পাব কিন্তু মই আপোনাক পোনপ্ৰথমে এটা কথা সুধিব খোজোঁ যে চাৰিওফালে কৰোনা ভীতি বিদ্যমান গুৱাহাটীত কণ্টেইনমেণ্ট জ'ন এতিয়া 100ৰ ওপৰ তেনে অৱস্থাত আপুনি এই বয়সত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবলৈ অকণো ভয় লগা নাছিল নে আপোনাৰ মই অকণো ভয় কৰা নাই অৱশ্যে ইয়াৰ আগতো মই ওলাইছোঁ ইয়াৰ আগতো কি কয় PCC অফিচলৈ এদিন নহয় দুদিন হয় অৱশ্যে আজি দুদিনমানৰ আগত অৱশ্যে সেই অনুষ্ঠানটোত অৱশ্যে কোনো হেৰি কৰা নাই ডিষ্টেঞ্চো মেইনটেইন কৰা নাই ছ'চিয়েল ডিষ্টেঞ্চ নাছিল আৰু মোক সেই তাত অৱশ্যে গামোচাও পিন্ধালে জাপিও দিলে কি কয় শৰাইও দিলে তেতিয়াও অৱশ্যে মই চিন্তা কৰা নাছিলোঁ ভয় কৰা নাই কিন্তু পিছত মোৰ পৰিবাৰেই হওক বেলেগ মানুহো মোক ক'বলৈ ধৰিলে যে আপুনি বেছিকৈ ঘূৰি নুফুৰিব বেছি মানুহৰ ওচৰত নাযাব এইটো ভুল হৈছে অকল হেৰিয়েই নহয় মোৰ পৰিবাৰটো দেখিছিলে বেলেগেও বেলেগ মেছেজ মোলৈ আহিছে আৰু লগে লগে এতিয়া কৈ দিছে যে যাতে ওচৰলৈ আহি যাতে গামোচা দিব নালাগে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে আৰু মই এইটো ভাবিছোঁ সেইটো কিন্তু উচিত বুলি মই ভাবোঁ ধন্যবাদ গগৈ ডাঙৰীয়া ষ্টুডিঅ'ৰ মজিয়ালৈ অহাৰ কাৰণে ইমানখিনি ভীতি আওকাণ কৰি আপুনি আহিছে বহুত ধন্যবাদ মই দাবী কৰিছোঁ যে কৰোনা যি ধৰণৰ এটা ব্যাধি সেই ব্যাধি নিয়ন্ত্ৰণত তাৰ সংক্ৰমণ ৰোধত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোকে মই সাধুবাদ দিব খোজোঁ সকলোৱে সফল বুলি ক'ব খোজোঁ আপুনি কি কয় নহয় এইটো ঠিক তেওঁলোকে যিখিনি কৰিছে কিন্তু এইখিনি যিধৰণে কৰিব লাগিছিল নকৰাৰ ফলত আজি সংক্ৰমণো বাঢ়িলে সেই ক্ষেত্ৰত মই তেওঁলোকক শতকৰা হয় দিব পাৰোঁ 70 মই কিন্তু তাতকৈ বেছি নিদিওঁ এই কাৰণে আপুনি 70 দিব খুজিছে মই 70তকৈ মই নিদিওঁ কাৰণ লকডাউনটোত তেওঁলোকে যিধৰণে কৰিব লাগিছিল মোক যদি সোধে মই ক'লোহেঁতেন লকডাউন নহয় মই মোৰ মতে ক'ব লাগিছিল ৰেষ্ট্ৰিকশ্যন আজি সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আজি ৰিয়েলাইজ কৰি এতিয়াতো আনলকৰ চিন্তাহে কৰিছে এতিয়াতো আনলক হৈয়ে গৈছে এইটো আনলকটো হৈ গ'ল এতিয়া আনলক 2 কথা কৰাৰ চিন্তা কৰি আছে এইটো কথাই ক'ব খুজিছোঁ যে লকডাউনটোৱেই গোটেই কনচেপ্টটোৱেই ৰং কনচেপ্ট এইটো কৰিব লাগিছিল ৰেষ্ট্ৰিকশ্যন হেল্থ এমাৰ্জেঞ্চি দি আৰু কমপ্লিট লকডাউন কৰিব নালাগিছিল আৰু এইটো কিছুদিনৰ আগৰ পৰাই কৰিব লাগিছিল কাৰণ ভাৰতবৰ্ষত জানুৱাৰীত ৰাহুল গান্ধীয়ে ফেব্ৰুৱাৰীতে কৈছিল তেওঁলোকে কিয় একেবাৰে মাৰ্চৰ শেষলৈকে থাকিলে প্ৰথমৰ পৰাই যদি কৰিলেহেঁতেন পদ্ধতিগতভাৱে যদি কৰিলেহেঁতেন প্লেন ৱে যদি কৰিলেহেঁতেন নিশ্চয় আজি এই সৃষ্টি নহ'লহেঁতেন আহি যদি এই মানুহবিলাক যদি আগতে আহিলেহেঁতেন এই যে আসামতো আজি ক'ৰ পৰা বাঢ়িছে এই যে মানুহবিলাক তাত বাহিৰৰ পৰা আহিছে আচ্ছা বাহিৰত থকাটো সেইটোও ভুল কৰিলে কামত যেতিয়া আছিলে এটা ডিষ্টেঞ্চ আছিল যেতিয়া ঘৰটোতো সৰু ঘৰ সেই সৰু ঘৰত থাকোঁতেতো
সংক্ৰমণটো বাঢ়িলেহে এই লকডাউনে মই কৈছোঁ বঢ়ালে হয় তেওঁলোকৰ মাজত কোনো এনেকুৱা ছ'চিয়েল ডিষ্টেঞ্চ বুলিবলৈ কেনেকৈ থাকিব এটা সৰু ৰুমতে হয় ইয়াতো মই কৈছিলোঁ যেতিয়া কি কয় অলপ চিফ মিনিষ্টাৰে অল পাৰ্টি কৰিছিল যে আসামত এইটো আটাইতকৈ ভুল টি গাৰ্ডেনত কেনেকৈ লকডাউন কৰি কি লাভ হ'ল বাগানত যেতিয়া পাত হেৰি বা কুৰে মাৰে পাতেই তুলি থাকিলে ডিষ্টেঞ্চ মেইনটেইন কৰিব ঘৰতো এই সৰু ৰুমৰ এটা বা দুটা থাকিলেহেঁতেন এই মই এতিয়া গাঁৱৰ খেতিয়কসকলে এই ঘৰৰ ভিতৰত যদি খেতি থাকিলেহেঁতেন তাত খেতি কৰি থাকিব পাৰিলেহেঁতেন গগৈ ডাঙৰীয়া আপুনি ক'ব বিচাৰিছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক বহুত আগৰে পৰা ঘৰলৈ পঠাই দিয়াৰ যদি ব্যৱস্থা কৰা হ'লহেঁতেন সামাজিক দূৰত্ব ৰাখি পেলাই যদি ব্যৱসায় বাণিজ্য চলাই থকা হ'লহেঁতেন আজি যিটো কৰিছে তেনেহ'লে সংক্ৰমণ এই পৰ্যায়লৈ নগ'লহেঁতেন আৰু বহুখিনি আমাৰ অৰ্থনীতিও এনেকুৱা অৱস্থালৈ নগ'লহেঁতেন গগৈ ডাঙৰীয়া আমি ষ্টুডিঅ'ৰ মজিয়াত আজি যোৱা 2-3 মাহ কেৱল কৰোণাৰ কথাই পাতি আছোঁ আৰু এতিয়া নতুনকৈ আকৌ আহিছে চীনৰ আক্ৰমণ আমি এইবিলাকৰ পৰা অকণমান বেলেগ হৈ যিহেতু আপোনাক আমি সন্মুখত পাইছোঁ মই আন দুটামান প্ৰসংগ আপোনাৰ চকুৰ দৃষ্টিলৈ আনিব বিচাৰিছোঁ অখিল গগৈ আমি অখিল গগৈৰ অলপমান ফুটেজ চাই লওঁ এয়া তেওঁ টাৱেল পিন্ধি সম্ভৱ টাৱেল পিন্ধি আছে নেকি পুলিচ থানাত হয় হয় এইয়া পুলিচ থানাৰ ওপৰত তেখেতে চকীৰ ওপৰত এখন সৰু এখন লুঙি পিন্ধি পেলাই উঠিছে এইটো এটা ফুটেজ এই মানুহ একেজনেই আৰু এটা ফুটেজ আছে আপুনি চাব অখিল গগৈৰ এইটো এটা ফুটেজ মানুহ একেজনেই এই আগৰ ফুটেজটো য'ত পুলিচ থানাত দেখিছিলে সেইটো আপোনাৰ শাসনকালৰ ফুটেজ আৰু এইটো হ'ল বৰ্তমান বিজেপি চৰকাৰৰ শাসনকালৰ ফুটেজ মানুহ একেজনেই যেতিয়া বিজেপিয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক কংগ্ৰেছে বিৰোধিতা কৰে যেতিয়া কংগ্ৰেছে গ্ৰেপ্তাৰ কৰে বিজেপিয়ে বিৰোধিতা কৰে তেওঁ চিৰদিন দেশদ্ৰোহী কিয় তেওঁ দেশদ্ৰোহী নহয় হয় কিছু কাম আমি সমৰ্থন নকৰোঁ যেতিয়া তেওঁক আৰু কেতিয়াবা ভায়লেঞ্চো কৰিবলৈ বিচাৰে সেইটো আমি সমৰ্থন নকৰোঁ কিন্তু মই তেওঁক দেশদ্ৰোহী বুলি আজিও নকওঁ বুজানে আৰু দেশদ্ৰোহী হোৱাহেঁতেন আমিও তেওঁ দেশদ্ৰোহী আইনত আমি তেওঁক আবদ্ধ কৰিলোঁ আমি দেশদ্ৰোহী আইনত তেওঁক কিন্তু কৰা নাই কোনে আৰু মই এইটোও ভাবোঁ যে কোৰ্টত আল্টিমেটলি আজি ৰাখি থ'ব পাৰে জেলত বিভিন্ন কি কয় ধাৰাত এটাৰ পিছত এটা কেছ লগাই আল্টিমেটলি মই নাভাবোঁ যে তেওঁ কোৰ্টত এইটো তেওঁলোকে দেশদ্ৰোহীটো প্ৰমাণ কৰিব পাৰিব এতিয়া যিটো দেখা গৈছে যে ন্যায়ালয়ে তেওঁক বাৰম্বাৰ জামিন দি আছে আৰু চৰকাৰে নতুন নতুন গোচৰ তেওঁৰ ওপৰত জাপি আছে ইয়াৰ পৰা আপুনি মুক্তি পোৱাৰ পথটো কি হ'ব পাৰে বুলি ভাবে মুক্তিটো অৱশ্যে কোৰ্টৰ বাদেতো কোনেও দিব নোৱাৰে এইটো ঠিক আমি সেয়েহে কোৰ্টৰ মাজলৈ গৈ থাকিব লাগিব আৰু আমিও কোৰ্টও বিচাৰোঁ যে কোৰ্টও তেওঁলোকে কোৰ্টক ক'ব লাগে যে মই এইটো ভাবোঁ কাৰণ সেয়েহে কাৰণে এতিয়া লাহে লাহে কোৰ্টৰ ওপৰতো মানুহৰ কিছু আস্থা কমি গৈছে কোৰ্টেও ক'ব লাগে যে এটাৰ পিছত এটা কিয় কেছ কৰি আছে যিকেইটা আছে একেলগে দিয়া তোমাৰ যদি কিবা কেছে আছে হয় একেলগে কিয় নিদিয়া দি পেলাই আমি চাই ল'ম বাৰু কথাটো আছে এটাৰ পিছত এটা লগাব এটাৰ পিছত এটা লগাব এই ধৰণে যদি বাৰে বাৰে কেছ একোটা লগাই থাকে আৰু এই কেছবোৰতো বহুত পুৰণা কেছ ইমান দিন তোমালোক কি কৰিছিল গতিকে ন্যায়ালয়ে সেই কথাটো সুধিব লাগিছিল বা এওঁলোকৰ উকিলেও সেইটো প্ৰেছ কৰিব লাগিছিল মই ন্যায়ালয়ৰ বাদেও উকিলকো ক'ব লাগিছিল যে আমি বিচাৰোঁ যে যি কেছ আছে দি দিয়ক তেওঁ উকিলে কৰিছে নাই মই নাজানো হয় আপুনি নিজে এজন অধিবক্তা বুজিছোঁ আপুনি একেবাৰে নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে চবতে আপুনি ওকালতি কৰিছে হয় আপুনি এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে এই মুহূৰ্তত যে ন্যায়ালয়ৰ প্ৰতিও মানুহৰ আস্থা কমিছে এইটো কি ওপৰৰ পৰাই কমিছে নে তলৰ পৰাই আৰম্ভ নাই এইটো ওপৰৰ পৰা কমিছে এইটো কেনেকৈ কমিছে বুলি ভাবে আপুনি কমিছে সুপ্ৰিম কোৰ্টৰ আগৰ যিটো আছিলে আস্থা হয় সেই আস্থা সুপ্ৰিম কোৰ্টৰ জাজৰ ওপৰতো এতিয়া কমি গৈছে আনকি বহুত তেওঁলোকৰ প্ৰমিনেণ্ট লয়াৰবিলাকেই দিবলগীয়া হ'ল হয় আজি যেনেকৈ যেতিয়া
কি কয় উমৰ আব্দুল্লাহতে হওক শ্বেখ আব্দুল্লাহতে হওক যেতিয়া সেইখন বেইল পিটিশ্যন কৰিলে তাতে ডিলে কৰিলে 370 লওঁতে ডিলে কৰিলে বিভিন্ন দিশত আজি কিছুদিনৰ আগত এই কোভিডৰ ক্ষেত্ৰতো আজি কি কয় তেওঁলোকে দেৰি কৰাৰ কাৰণে 20 জনমান প্ৰমিনেণ্ট সুপ্ৰিম কোৰ্টৰ কথাই কৈ আছোঁ যেতিয়া সুপ্ৰিম কোৰ্টৰ এইটো হয় আনকি দিল্লীতে কোনোবা এজন হাই কোৰ্টে কাৰোবাক বেল নিদিয়াৰ কি কাৰণে তেওঁকতো একেদিনে ট্ৰেন্সফাৰ কৰাই দিলে এই ধৰণৰ ঘটনাই বুজা নাই এতিয়া সুপ্ৰিম কোৰ্টৰ জাজো যেতিয়া জনমানসত এটা সন্দেহৰ আৱৰ্তত আহি নেচাৰেলি লোৱাৰ কোৰ্টবিলাকে কি কৰিব তেওঁলোক সদায় এটা হেঁচাৰ মাজত বা এটা চেপা অৱস্থাৰ মাজত তেওঁলোক থাকিব লগা হৈছে যদি হাইকোৰ্টৰ জাজক তেনেকে ট্ৰান্সফাৰ কৰি দিয়ে কোনোবা এজনক জামিন নিদিয়াৰ কাৰণে তেতিয়াহ'লেতো তেওঁলোকৰ নিৰাপত্তাহীনতাটো একেবাৰে স্পষ্ট হৈ পৰিলে গগৈ ডাঙৰীয়া বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম আমি সুধিব লগা আছে তৰুণ গগৈ ডাঙৰীয়াক বহুত প্ৰশ্ন আৰু তেখেতৰো দিব লগা আছে বহুত উত্তৰ গগৈ ডাঙৰীয়া অকমান আগতে আপুনি বিৰতিৰ আগতে আপুনি কৈছিলে যে ন্যায়ালয়ৰ ওপৰত লাহে লাহে মানুহৰ আস্থা কমিছে মই আন এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ সেইটো হ'ল যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিষয়টোত আপোনাৰ চৰকাৰ চলি থকা সময়তে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল আৰু এই পাইলট প্ৰজেক্টটো আৰম্ভ হোৱাৰ সময়তে বৰপেটা জিলাত এটা গণ্ডগোল লাগিল তাৰ পাছতে সেই প্ৰকল্পটো বন্ধ হৈ থাকিল তাৰ পাছত উচ্চতম ন্যায়ালয়ে ইয়াক গ্ৰহণ কৰিলে আৰু উচ্চতম ন্যায়ালয়ৰ সাৰ্ভিলেন্সতে তেখেতলোকৰ নিৰীক্ষণত এই নাগৰিকপঞ্জী প্ৰক্ৰিয়াটো মোটামুটি সম্পূৰ্ণ অৱস্থালৈ আহিল এতিয়া নাগৰিকপঞ্জীৰ শেহতীয়া আপোনাৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে মই এটা ফুটেজ চলাব খুজিছোঁ তো এখন NRC হোৱাটো অসমৰ জনগণৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছিলে কিন্তু 2017 চনৰ 13 জুলাইত NRCৰ কামত হস্তক্ষেপ নকৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে মাননীয় মুখ্যমন্ত্ৰীক সকীয়াই দিয়াৰ পিছত NRCৰ সমন্বয়ক প্ৰতীক হাজেলাই দুই এটা সংগঠনৰ পৰামৰ্শ অনুযায়ী হাজেলাৰ ব্যক্তিগত খেয়ালখুচি মতে NRC প্ৰস্তুতকৰণৰ কাম আগবাঢ়ি নিয়াৰ ফলস্বৰূপে আমি আজি বিদেশীৰ নামযুক্ত আৰু আমি ভাৰতীয় নাম বহিৰ্ভুক্ত NRC এখন পাবলৈ গৈ আছোঁ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য আপুনি শুনিলে তেখেতে কৈছে যে এই NRCখন ভুল এই NRCখনত বিদেশীৰ নাম সোমাইছে আৰু স্বদেশীৰ নাম বাহিৰ হৈছে আৰু এই প্ৰসংগত আপুনিও কিছুমান মন্তব্য দিছিল আপোনাৰ মন্তব্য আমি চাই লওঁ বিজেপিয়ে যেতিয়া বিলখন ইন্ট্ৰডিউচ কৰাৰ পাছত যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় NRC পাব্লিছ হোৱাৰ পাছত আমি আমাৰ মত প্ৰকাশ কৰিম এতিয়া NRCও গ'ল আৰু NRCও এতিয়া দেখিছোঁ এখন ৱেষ্ট পেপাৰ হ'ব এখনৰ কি মূল্য থাকিল আপুনি কৈছিল যে এখন পেলনীয়া কাগজত পৰিণত হ'ব ৰঞ্জিত দাসে বিৰোধিতা কৰিছে NRCৰ বিজেপিৰ সভাপতি আৰু আপুনিও কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী NRCৰ বিৰোধিতা কৰিছে এতিয়া আমি যিখন কষ্টলব্ধ যিখন দলিল আমি হাতত পালোঁ এইখনক এনেকৈ দলিয়াই পেলাব পাৰি বুলি আপুনি ভাবেনে প্ৰশ্ন হৈছে কি অৱশ্যে মানুহৰ এটা ৰং এটা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC আৰম্ভ কৰা নাই আমিহে আৰম্ভ কৰিছোঁ পিছত সুপ্ৰিম কোৰ্ট লৈছে হয় পিছত সুপ্ৰিম কোৰ্টে আমি আগতে এপইণ্টমেণ্টটো দিলোঁ আমি ষ্টাৰ্ট কৰিলোঁ পিছত সুপ্ৰিম কোৰ্টে আহিছে আমি কিয় এইটো কৈছোঁ যে NRCখন যি ধৰণে প্ৰিপেয়াৰ কৰিব লাগিছিল সেই NRCখন আজি সেই ধৰণে প্ৰিপেয়াৰ নকৰাৰ কাৰণে তেওঁলোকৰ দুখৰ কাৰণে এইখন আজি তেওঁলোকৰ ভুলৰ কাৰণে এইখন ৱেষ্ট পেপাৰ কৰি পেলাইছে মই NRCক এজ এ প্ৰিন্সিপালত মই কোৱা নাই NRCক মই এতিয়াও বিচাৰোঁ যে এখন শুদ্ধ হ'ব লাগে কিন্তু এওঁলোকে যি ধৰণে প্ৰিপেয়াৰ কৰিলে য'ত আজি তেওঁ কৈছে হয় NRCখন কি কয় শুদ্ধ নহয় হেৰিয়ে তেওঁলোকে দেখোন তেওঁলোকৰ যিখন হেৰি আছিল এচিভমেণ্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেইখনলৈ ক্ৰেডিট লৈছে তেওঁলোকৰ কি কয় অমিত শ্বাহে পাৰ্লিমেণ্টত লৈ ক্ৰেডিট লৈছিল যে এইখন কংগ্ৰেছে কৰিব নোৱাৰিলে
আমি কৰি দেখুৱালোঁ, কমপ্লিট কৰিলোঁ। আৰু ইয়াৰ বাদেও তেওঁলোকে কি কৈছিল, প্ৰথম ডোখৰ কোৱা নাই যে যেতিয়া 40 লাখ ওলালে কৈছে এইবোৰ ঘোষপটীয়া বিদেশী, এওঁলোকক আমি খেদিম। পিছত যেতিয়া গম পালে যে এইখিনি বিদেশী নহয়, এইখিনি স্বদেশী, আৰু এইখিনি কি কয় তেওঁলোকক ভোট দিয়া বেছিভাগ বঙালী হিন্দু, নেপালী আছে, তেতিয়া তেওঁ কিন্তু হেৰিও কি কয় সুৰ বদলোৱা নাই আজিলৈকে। কিন্তু গৃহমন্ত্ৰীয়ে কোৱা নাই, এওঁলোকেহে কৈছে। অসম প্ৰদেশ বিজেপিয়ে কৈছে, অসমীয়া বিজেপিয়ে কৈছে। কেন্দ্ৰ চৰকাৰে আজিলৈকেতো স্পষ্ট কৰা নাই, আজি স্পষ্ট কৰা নাই। বৰঞ্চ তেওঁ ক্ৰেডিট লৈ তেওঁলোকে ক'ব খুজিছিল যে এনেকুৱা NRC আমি গোটেই ভাৰতবৰ্ষতে কৰিব খুজিম। তো এওঁলোকে আজি দুমুখীয়া। আমি সেয়েহে কৈছোঁ এইখন ৱেষ্ট পেপাৰ কোনে কৰিলে, তেওঁলোকে যদি প্ৰপাৰলি কৰিলেহেঁতেন নেচাৰেলি আমি এখনতো ভেলুৱেবল পেপাৰহে বিচাৰিছোঁ। এইখনেই আমাৰ মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হিচাপে বিচাৰিছোঁ, যে এইখন ডকুমেণ্টে যিটো কাৰণে আমাৰ বিদেশী বা কোন ইণ্ডিয়ান চিটিজেনছ তাৰ এখন মষ্ট ভেলুৱেবল ডকুমেণ্টখন আজি বিজেপিৰ ভুলৰ কাৰণে দে হেভ মেড ইট এ ৱেষ্ট পেপাৰ। আৰু আজিতো এইবাৰ বোলে কালি কৈছে মই নাজানো, তেওঁলোকৰ যে 4 বছৰীয়া যিখন এচিভমেণ্ট বোলে NRC নামেই নাই, NRCৰ কথা তেওঁলোকে ৰখা নাই। গতিকে NRC তেওঁলোকে সম্পূৰ্ণ নস্যাৎ কৰাৰ নস্যাৎটো নাই, এতিয়া ভেলুৱে নিদিলে কৰাৰ কাৰ্যসূচীতে নামিছে। গগৈ ডাঙৰীয়া, মই আন এটা প্ৰসংগলৈ আহিব খোজোঁ। আপোনাৰ 15 বছৰীয়া কাৰ্যকাল সম্পৰ্কত আৰু আপোনাৰ ৰাজনৈতিক জীৱন সম্পৰ্কত সৰু সৰু দুটামান মন্তব্য আমি শুনিম। আছে আমাৰ হাতত অজিত কুমাৰ ভূঞা, বৰ্তমান ৰাজ্যসভাৰ প্ৰথম যিটো কাৰ্যকাল সেইটো খুব ভাল আছিলে। আৰু তৰুণ গগৈ এটা নিয়ন্ত্ৰণ আছিলে বিষয়াসকলৰ ওপৰত বিশেষভাৱে। কিন্তু এইটোও ঠিক যে তেওঁৰ সতীৰ্থ ৰাজনীতিবিদতকৈ আমোলাসকলক বেছি বিশ্বাসত লৈছিলে। পিছৰ ফালে তেওঁ কি হ'ল, অতিপাত লাহে 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 দুজন ৰাজনীতিবিদৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ পৰিল। এজন সকলোৱে আমি জানো যে হিমন্ত বিশ্ব শৰ্মা, আনজন ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ কাৰণে দলৰ ভিতৰত বহুত অসন্তুষ্টি হ'ল। তৰুণ গগৈ মানুহজনক কিন্তু খুব খোলা। এইটো নহয় যে তেওঁ বুদ্ধিয়ক নহয়, তেওঁ খুব ইণ্টেলিজেণ্ট বুলি ক'ব লাগিব। কিন্তু তেওঁ কথাবোৰ বৰ মুকলিকৈ কৈ যায়, লোক ঢাক নোহোৱাকৈ। আমি সাংবাদিক হিচাপে যিবোৰ আলোচনা হৈছিল, টক শ্ব' বুলি কয়, সেইবিলাকত বা সভাই সমিতিয়ে তৰুণ গগৈ ইমান বেছি আক্ৰমণ কৰিছিলোঁ, এতিয়া মানুহজনক লগ পালে অকণমান নিজৰ বেয়াও লাগে। বেয়া এইকাৰণে লাগে যে আজি যিবোৰ ঘটনা ঘটিছে তৰুণ গগৈৰ দিনত তাৰ তুলনাত একোৱেই ঘটনা নাছিল। গতিকে তৰুণ গগৈ, মই এইটো ক'ব খুজিছোঁ যে ইমান সমালোচনা কৰাৰ পিছতো কোনো বাকী নাই, মানে এক্সট্ৰিম বুলি যিটো কয়, সকলো শব্দ আমি ব্যৱহাৰ কৰিছোঁ তেওঁৰ ক্ষেত্ৰত, আৰু কেইবাগৰাকীও সকলোৱে অপজিশ্যনৰ পৰা। কিন্তু তৰুণ গগৈ কেতিয়াও কাৰো ঘৰলৈ পুলিচ এজন পঠিয়াই দিয়া নাই। অজিত কুমাৰ ভূঞা, তেখেত এনে এজন সাংবাদিক, বৰ্তমান ৰাজনীতিক সংসদৰ সদস্য, যাক কংগ্ৰেছ চৰকাৰে, হিতেশ্বৰ শইকীয়া চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে, যাক অসম গণ পৰিষদ দলৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে। একমাত্ৰ গ্ৰেপ্তাৰ নকৰা চৰকাৰখন আছিল আপোনাৰ, যি 15 বছৰ শাসন কৰিও তেখেতক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল, অথচ তেখেতে তীব্ৰ সমালোচনা চলাই গৈছিল। এই ক্ষেত্ৰত তেখেতে আপোনাক ধন্যবাদ দিছে। কিন্তু তাত তেখেতে গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে যে দুজন ৰাজনীতিকৰ ওপৰত আপুনি নিৰ্ভৰশীল হোৱাৰ কাৰণে আপোনাৰ ক্ষতি হ'ল, দলৰ ভিতৰত আপুনি অলপ জনপ্ৰিয়তা হেৰুৱালে। আপুনি কি কয়? সেইটো মই বিশ্বাস নকৰোঁ। আৰু যিটো কৈছে যে মই অফিচাৰৰ ওপৰত, মই অফিচাৰক আজি সুধিলেই হ'ল, তেওঁলোকে যিবোৰ নোট দিয়ে সেইখন মই হেৰিয়ে নকৰোঁ। তেওঁলোকে যিখন দিয়ে সেইখনৰ মতে মই কথাই নকৰোঁ। এওঁ দুজনক আমি কিছু কামত লগাই দিছিলোঁ, এইটো নহয়। কাৰণ এতিয়া PWত তেওঁলোকেতো ইণ্টাৰফেয়াৰ কৰা নাই, প্ৰদ্যুৎ বৰদলৈ তাতো ইণ্টাৰফেয়াৰ কৰা নাই, বা নজৰুল ইছলামত কিছু কিছু কামত আমি লগাইছিলোঁ, মই নকওঁ বুলি নকয়। কিন্তু এইটো বুলি যদি কয়,
যে এওঁলোকৰ ওপৰতহে মই নিৰ্ভৰশীল আছিলোঁ নহয় সেইটো এটা ৰং ইম্প্ৰেশ্যন এটা চলি আছে এতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ নীলমণি ডেকাই হোৱা বাকী যেতিয়া আছে তেওঁলোকেতো চব ইণ্ডিপেণ্ডেণ্টলি চলাই আছিল বৰংচ আজি কি কয় যে হেমন্ত বিশ্ব এতিয়া তৰুণ গগৈৰ দিনত বেলেগ মন্ত্ৰীৰ ওপৰত চলাব নোৱাৰিছে নিজৰ ডিপাৰ্টমেণ্টত আছিলে হয় ৰকিটো আছিলে কৰিছে এই নাই কৰা বেলেগ কেতিয়াবা যদি ক'ৰবাত প্ৰব্লেম হয় আমি লওঁ এতিয়া ধৰা আজি যেনেকৈ ক'ৰবাত কি কয় প্ৰব্লেম এটা হৈছে ক'ৰবাত কি কয় এই কি কয় ক'ৰবাত বিহাৰী এটেকে হওক কেতিয়াবা হেৰি এটেক এইবিলাকত আমি লগাওঁ সেইটো মই নলগাওঁ বুলি মই নকৰোঁ আৰু বড়োলেণ্ডত হৈছে এই জেগাই জেগাইবিলাকক আমি ইউজ কৰোঁ আৰু কেতিয়াবা ৰাজ্যসভা এইবোৰ ইলেকশ্যনত এওঁ দুজনক ইউজ কৰোঁ এইটো মই নকওঁ যে আমি পলিটিকেলি উইন অভাৰ কৰিবলৈ যে বেলেগ দলৰ মানুহজন অনা ভোট দিবলৈ অনা কিন্তু এইটো নহয় যে তেওঁলোকৰ বাকী সকলো ডিপাৰ্টমেণ্টত এওঁলোকৰ কিন্তু কোনো নাই বা হোম ডিপাৰ্টমেণ্টো নাজানে বা মোৰ যিটো ফিনেন্সাৰ আছিল তেওঁলোকে তাত কিন্তু ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ বা নকৰোঁ আৰু হেৰিটো কৰা নাছিল সুযোগ পোৱা নাছিল হয় এতিয়া আপুনি ক'ব খোজে নেকি যে তেওঁলোকে বা বিশেষকৈ ডক্টৰ শৰ্মা এতিয়া চৰকাৰী হেৰিত আছে তেওঁ সকলো ডিপাৰ্টমেণ্টতে তেখেতে প্ৰভাৱ আছে তেখেতৰ কিছু বাকীবিলাকৰ এফিচিয়েঞ্চিয়ে নাই নহয় এইবোৰ নেজানেও কিছু সেইকাৰণে দখলটো হ'বই আকৌ তেওঁ দিও দিছে গোটেই মইতো এনেকুৱা এজন দেখা নাই একেজনকে ফিনেন্সো দিয়ে এডুকেশ্যনো দিয়ে PW দিয়ে হেল্থো দিয়ে তাৰ তুমি থাকিলে কি তেতিয়াহ'লে হে তাৰমানে ইয়াত কোনো মিনিষ্টাৰে নাই নেকি কোনো কেপেবলেই নাই গোটেইখন যদি তেওঁকে জাপি দিয়ে আৰু এইটো পচিবলো নহয় তেওঁ বেছি বুজা বেছি হৈছে কেনেকৈ চম্ভালিব এইটো পচিবল নহয় নহয় ধন্যবাদ গগৈ ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান মেজমেল গগৈ ডাঙৰীয়া বিৰতিৰ আগতে আপুনি কৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বহুত দায়িত্ব দিয়া হৈছে আৰু কোৱা হৈছে যে বাকীসকলৰ মাজত অলপ কেপেবল মানুহ সীমিত হৈ আছে সেইকাৰণেও হ'ব পাৰে এনেকুৱা ধৰণৰ এটা ধাৰণা কৰিছে আপোনাৰ চৰকাৰৰ দিনত আপুনি কি কৰিছিলে এই বিষয়ত হেমেন দাসে আমাৰ প্ৰবীণ বামপন্থী নেতা হেমেন দাস ডাঙৰীয়াই কি কয় আপুনি অকণমান চাওকচোন মই ব্যক্তিগতভাৱে শ্ৰদ্ধা কৰোঁ আৰু লগে লগে তেওঁৰ কিছুমান নীতিগত প্ৰশ্নত কঠোৰভাৱে সমালোচনা কৰোঁ তেওঁ মুখ্যমন্ত্ৰী 15 বছৰ হৈছিল প্ৰথম 10 বছৰৰ তেওঁ অসমৰ ৰাইজৰ প্ৰশংসা পাইছিল আৰু সেইকাৰণেই তৃতীয়বাৰো তেওঁ নিৰ্বাচিত হ'ব পাৰিছিল কিন্তু শেষত কি হ'ল শেষৰ 5 বছৰত এনেধৰণৰ কাম কিছুমান তেওঁ কৰিছে কিয় যে তেওঁ তোষামতকাৰীক বৰ বেছি ভাল পাব ধৰিলে আৰু তোষামতকাৰী যি কাম কৰিবলৈ কয় সেই কামে তেওঁ কৰে আৰু তেওঁৰ সেই তোষামতকাৰীসকলে শেষৰ 5 বছৰত তেওঁ দুৰৱস্থা কৰিছে আৰু সেইসকলে এটা অভিযোগ তেখেতে তুলিছে আপোনাক খুব ভাল মুখ্যমন্ত্ৰী বুলি কৈছে কিন্তু আপুনি তোষামত বিচৰাৰ অভিযোগ তুলিছে এই কথাটো সঁচানে মইতো নাভাবোঁ কাৰণ তোষামত মোৰ দিনত কি কয় মন্ত্ৰীসকলেই হওক বাকীবিলাকেই হওক তোষামোদত অলপ তোষামোদ কৰিলে মানুহ ভাল পোৱাটো এইটো চাওঁ সেইটো মই নকওঁ কিন্তু এইটো নহয় তোষামোদ কৰাৰ কাৰণে মই কাৰোবাক আনডিউ ফেভাৰ কৰাৰ এটা উদাহৰণ দেখোঁ নোৱাৰে তোষামোদ কেলৈ কৰে মানুহে আনডিউ ফেভাৰৰ কাৰণে বক্ৰ পথেদি কিবা উলিয়াব পাৰি নেকি এতিয়া পাইছে নেকি সেইটো লাগে এইটো এটা খুব ডাঙৰ আপোনাৰ ডাঙৰ কথা কৈছে যে তোষামোদ অলপ এপ্ৰিচিয়েশ্যন বা অলপ মানুহে তোষামোদ বিচাৰিব স্বাভাৱিক কিন্তু তোষামোদ কৰি কোনোবাই বক্ৰ পথেৰে মোৰ পৰা কোনোবাই উলিয়াব পাৰিছে নেকি কিবা আচ্ছা তেনেকুৱা ঘটনা ঘটিছে নে কেতিয়াবা আপোনাক কোনোবা মানুহে এনেকুৱা ফেভাৰ বিচাৰিছে নে ফেভাৰটো বিচৰাটো আছে কিন্তু য'ত যি কেতিয়াবা আমি চাই দিবলৈ কওঁ কিন্তু এইটো নহয় যে আউট অফ দি ৱে এইটো আমি নকওঁ যে কেতিয়াও
কোনোবা এজন যদি আহে আমি কৰি দিওঁ এতিয়া মই নকওঁ এজন আজি কেইদিনমানৰ য'ত আহিছে তেওঁ এতিয়া বিজেপি তেওঁ তেতিয়াও AGPৰ কিবা জিলা পৰিষদৰে আছিল কৈছে সেই সময়ত মোৰ এখন মাছৰ বিল নাপালোঁ আপোনাৰ ওচৰলৈ আহিলে কিন্তু মোক দিলে এতিয়া মই বিজেপিতে আছোঁ এতিয়া কিন্তু মই বিল নাপালোঁ এতিয়া বিজেপিত আপোনাৰ দিনত এটা ডাঙৰ ঘটনা ডাঙৰ অনিয়ম সেইটো আছিল লোকসভা আয়োগৰ কেলেংকাৰী আৰু সেই লোকসভা আয়োগটো যদিও চৰকাৰৰ নিয়ন্ত্ৰিত নহয় কিন্তু লোকসভা আয়োগৰ কেলেংকাৰী আজিও জোকাৰি আছে আজিও বহু মানুহ কাৰাগাৰত আছে আপুনি কি পৰিস্থিতিত কি বিবেচনাত আপুনি ৰাকেশ পালৰ দৰে মানুহক চেয়াৰমেন পাতিছিল তেওঁ চিনিয়ৰ মোষ্ট আছিল ইয়াত কোনো ৰাজনৈতিক কোনো কথা নাছিল নাছিল এতিয়া এপইণ্টমেণ্ট দিছিলোঁ বেংগলী বুলি সঁচা কথাটো তেওঁ বাংলাভাষী মানুহ সেইকাৰণে এজনটো এপইণ্ট দিলোঁ যে এজন বেংগলী মানুহ এটা লাগে আগতে আছিলে নিহাৰঞ্জন লস্কৰ আছিলে নহয় চেয়াৰমেনো আছিল বা মেম্বাৰ চেম্বাৰ আছিল কিবা কিবি থাকে এজনটোত আমি নৰ্মেলি দিওঁ সেই বুলি পালে পিছত যেতিয়া গৈ গৈ চেয়াৰমেন হ'লে মোক কৈছিলে হয় দিব নালাগে মই বোলো যদি আমি নিদিওঁ ছিনিয়ৰ মোষ্ট তেতিয়াহ'লে কেতিয়াবা কোৰ্ট বা যায় কোৰ্ট হয় নহয় বেলেগ কথা কিন্তু এটা ৰং ইম্প্ৰেশ্যন যাব যে মই বঙালীৰ কাৰণে নিদিলোঁ বুজানে সেইটো যিহেতু এটা ছিনিয়ৰ মোষ্ট হ'ল মোক কৈছিলে নকৰা নহয় ক'বইতো যে এওঁটো হেৰি মানুহ বুজানে তেতিয়া তেওঁৰ এগেইনষ্টে একো নাই পিছতহে আহিছে তেতিয়া মই ক'লোঁ যে তেওঁক যদি মই নিদিওঁ ছিনিয়ৰ মোষ্টজন মই ছেকেণ্ডজনকনো কেনেকৈ দিম বুজানে আকৌ বাহিৰৰ পৰা আনি দিলে আকৌ ভিতৰৰ মাজতো কাজিয়া লাগিব কথাটো বুজানে তো মইতো ছেকেণ্ডজনক দিব নোৱাৰোঁ বা তাতকৈ জুনিয়ৰজনক দিব নোৱাৰোঁ গতিকে তেনে এক পৰিস্থিতিত আপুনি ৰাকেশ পালক আমি দিবলৈ বাধ্য গগৈ ডাঙৰীয়া এইখিনিতে আমি আৰু আজিও এতিয়া মই কৈছোঁ যে ৰাকেশ পালক এক নম্বৰ হৈছে কি যে ষোলত নকৰিলে দুই হৈছে তেওঁৰ ভায়েকক আজিও কেনেকৈ পলাই থাকিব পাৰে আজিও য'ত প্ৰিণ্টিঙে তেওঁ তাতে হৈছে বুলি কয় মূল সাক্ষী সেইজন আজি কেনেকৈ পলাই থাকিব পাৰে মইতো বুজি নাপালোঁ হয় এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে যিজন গোচৰটোৰ মূল সাক্ষী যিজন আচলতে যিজনে গোটেই ঘটনাটো কৰিছিল সেই মানুহজন আজিলৈকে কেনেকৈ নোহোৱা হৈ থাকিব পাৰে এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন গগৈ ডাঙৰীয়া আমি 2-3টা প্ৰশ্ন সুধিছিলোঁ সাংসদ গৌৰৱ গগৈ মোৰ প্ৰথম প্ৰশ্নটো গৌৰৱ গগৈলৈ আছিল যে যেতিয়া গৌৰৱ গগৈয়ে কংগ্ৰেছ দলত বেছি গুৰুত্ব পালে আৰু যি সময়ত তেখেতৰ পিতৃ স্বয়ং মুখ্যমন্ত্ৰী সেই সময়ৰ পৰাই কংগ্ৰেছত এটা বিদ্ৰোহ আৰম্ভ হ'ল মই আকৌ কৈছোঁ যে কংগ্ৰেছ দলত গৌৰৱ গগৈয়ে যেতিয়া গুৰুত্ব বেছি হৈ গ'ল আৰু যি সময়ত তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী তাৰ পিছৰ পৰাই কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হ'ল গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কি আমি শুনোৱা হ'ব চাওক মই 2014ত কংগ্ৰেছ দলৰ ফালৰ পৰা লোকসভাত টিকেট পালোঁ মই ভাবোঁ যে বিসম্বাদী ৰাজনীতি 2014 তাৰ আগতে আৰম্ভ হৈ গৈছিল প্ৰায় মই যিমান জানো 2011ৰ পৰাই আৰম্ভ হৈ গৈছিল আৰু 2011ত মোৰ ৰাজনীতিৰ ক্ষেত্ৰত মোৰ একো বিশেষ ভূমিকা নাছিল বিসম্বাদী ৰাজনীতিৰ কথা লৈ আপোনালোকে নিশ্চয় এটা ইণ্টাৰভিউ মনত আছে য'ত সেইজন ব্যক্তিয়ে ক'লে কি তেওঁ মুখ্যমন্ত্ৰী হোৱা সপোন সেই সপোনৰ লগতে জড়িত আছে বিসম্বাদী ৰাজনীতি গৌৰৱে যিটো কথা কৈছে আপুনি মানি লয়নে যে তেখেতৰ উপস্থিতিয়ে বিদ্ৰোহ কৰা নাই বৰঞ্চ বিদ্ৰোহ বহু আগৰ পৰাই আৰম্ভ হৈছে এইটো হয় বুজিছোঁ 11ত নাই 12ত নাই তেওঁ 11 চনৰ পৰাই বিদ্ৰোহ চবেই জানে বিদ্ৰোহ হৈছে পিছত আকৌ মিলিবলৈও আহিলে হয় মোৰ লগতো তেওঁ মিলিবলৈ চব ঠিক ঠাক হ'ল ডেপুটি চিফ মিনিষ্টাৰটো ল'বলৈ ল'লে আৰু 2টা ডিপাৰ্টমেণ্ট কি কয় হেল্থ আৰু হেৰিটো লাগে কি কয় ফিনেন্স লাগে তেওঁ সেইটো ঠিক ঠাক হ'ল পিছত মিলিও গ'ল আকৌ যেতিয়া তেওঁ গ'ল তেওঁৰ গ্ৰুপত জানে যেতিয়া মই নামেই কৈ দিব পাৰোঁ যেতিয়া ক'লে যে হেৰি থাকিব মন্ত্ৰী কি কয় আমাৰ অৰ্ধেন্দু দে চন্দন চৰকাৰৰ কথা চন্দন চৰকাৰ ৰিভল্ট কৰি দিলে এওঁ মোৰ লগত মিলি গ'ল চব যে মই শেষত হয় প্ৰথমে ৰিভল্ট আগৰ পৰাই হৈছে আৰু মই যেতিয়া জইন কৰাইছোঁ তেওঁ থাকোঁতেও মই হেমন্ত
খুজিছোঁ যে ক'ৰ পৰা উঠিলে ভাল হ'ব মই এনেকৈ তেওঁ কৈছে নহয় আপুনি হেৰিৰ পৰা উঠাব যোৰহাটৰ পৰা মোক সোধাইছে মোৰ নাই যোৰহাটৰ পৰা মোৰ বেয়া হ'ব কথাটো তাততো হেৰি আছে কি কয় হেণ্ডিক আছে বিজয় সন্দিকৈ আছে বিজয় হেণ্ডি কয় নহয় বোলে বিজয় হেণ্ডি এইবিলাক তেওঁৱেই মোক কৈছে আৰু এইটো কথাও আজি মই কওঁ যে এবাৰ যেতিয়া মোৰ ল'ৰাটো মানে হেমন্ত বিশ্বাস ক'লে যে হেৰি মই লগ পাব খুজিছোঁ তেওঁ নিজে আহিব খুজিছে তেতিয়া ই ক'লোঁ নহয়তো কেনেকৈ মই যাম তো হেমন্তৰ মই প্ৰথমে হেমন্তৰ লগতো সুধিছোঁ যে এনেকৈ সি পঢ়ি অহা বিচাৰিছোঁ মই এনেকৈ দিব বিচাৰিছোঁ মই হেমন্ত বিশ্বাসৰ লগতো মই যিহেতু মোৰ মষ্ট কনফিডেণ্টৰ মানুহ যদিও অলপ চলপ কৰি আছিল তেতিয়া জানে মই তেওঁকো মই সুধিছোঁ প্ৰিয় দৰ্শক আমাৰ আলোচনা লাহে লাহে খুব ইণ্টাৰেষ্টিং হৈ উঠিছে আৰু এইখিনিতে ল'ব লগা হ'ল ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি গগৈ ডাঙৰীয়া অলপ আগতে আমি সাংসদ গৌৰৱ গগৈৰ লগত কথা পাতিছিলোঁ গৌৰৱ গগৈ দুটামান মন্তব্য লৈছিলোঁ পুনৰ দুটামান মন্তব্য আমি শুনিম আমি তেখেতক সুধিছিলোঁ তেখেত এতিয়া সংসদত যথেষ্ট সৰব আৰু যিহেতু কংগ্ৰেছৰ সাংসদ কম এতেকে তেখেতে বেছি সুযোগ পাইছে নেকি এই বিষয়ত আমি তেখেতক সুধিছিলোঁ আমি শুনোচোন তেখেতে কি কয় পৰিমাণ লোকে এইটো কথা সঁচা যে কংগ্ৰেছ দলৰ সংখ্যা কমি যোৱাৰ কাৰণে বাৰম্বাৰ আমাক ক'বলৈ আহ্বান জনাই দিয়ে আৰু আমি চেষ্টা কৰোঁ যে আমি নিজৰ কথাখিনি নিজৰ দলৰ কথাখিনি নিজৰ ৰাইজৰ কথাখিনি আমি ভালকৈ উত্থাপন কৰোঁ আৰু এটা প্ৰশ্ন আমি সুধিছিলোঁ যিটো আপোনাৰ লগত জড়িত সেইটো হ'ল যে ৰাজনীতি কৰোঁতে দেউতাকৰ পৰা তেওঁ কি ধৰণৰ সহায় পাইছিল কাৰণ দেউতাক নিজেই আছিল মুখ্যমন্ত্ৰী ইমান জ্যেষ্ঠ কংগ্ৰেছ নেতা হাইকমাণ্ডত তেখেতৰ প্ৰভাৱ আছে গতিকে তেখেতে কি ধৰণৰ সহায় পাইছিল আমি শুনো আহক চাওক মই শিকিবলৈ খুব এটা ভাল সুবিধা পাইছোঁ যিহেতু মই তেওঁক খুব ওচৰৰ পৰা দেখিছোঁ আৰু বিভিন্ন ৰাজনৈতিক দলৰ ভিতৰত যিসকল মোৰ আমি মানুহ সোমাই যেতিয়া ৰাজনীতি পথাৰত সোমাই বহুত মানুহে ব্যক্তিগত এটা স্বাৰ্থত বা ব্যক্তিগত এটা সপোন লৈ ৰাজনৈতিক পথাৰত সোমায় ভাবে তেওঁলোকৰ ব্যক্তিগত কিবা এটা লাভ হ'ব বা তেওঁ কেৰিয়াৰ আৰু আগবাঢ়ি যাব সেই স্বাৰ্থত মই দেখা পাইছোঁ বহুত তাৰ পৰা বহুত আঁতৰি থকা এজন ব্যক্তি হ'ল মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া সাংসদ গৌৰৱ গগৈয়ে কৈছে যে আপোনাৰ কাষৰ পৰা পাইছে কিন্তু আপোনাৰ পৰা বৰ বিশেষ ৰাজনৈতিক সহায় তেখেতে পোৱা নাই কিন্তু সমগ্ৰ ৰাজ্যত জানে দিল্লীত জানে যে আপুনি তেখেতক যথেষ্ট সহায় কৰি আহিছে তেখেতৰ পলিটিকেল লঞ্চিঙত আপোনাৰ যথেষ্ট বৰঙণি আছে আপুনি কি কয় মোৰতো নাই মই বিচাৰিছিলোঁ কিন্তু সৰুকালৰ পৰা কিন্তু তেওঁ কোনোদিন ৰাজনীতিত ইণ্টাৰেষ্ট নাই মোৰ কোনো ইলেকশ্যনটো অহা নাই কোনো ইলেকশ্যনত মোৰ অহা নাই পিছত আহিছে তাৰ আগত কোনোদিন অহা নাই তাৰপিছত তেতিয়া কি কয় মই হাৰিছোঁ নে জিকিছোঁ তাৰো খবৰ নলয় আৰু ৰাজনীতি বুলিয়ে নহয় হোৱাহেঁতেন আজি ইঞ্জিনিয়াৰিং নপঢ়িলেহেঁতেন গোটেই জীৱনটো আছিল যে ইঞ্জিনিয়াৰিং কৰিম পঢ়িম MBA কৰিম এইটো লাইনত যাম কিন্তু মই নেচাৰেলি মই ভাল তেতিয়াও বিচাৰিছোঁ কিন্তু যেতিয়া ইচ্ছা নাই কিন্তু মই কোনোদিন ইনফ্লুৱেঞ্চো কৰা নাই যে নহয় তুমি এইটো পঢ়া তুমি ল পঢ়া তুমি এনেকৈ পলিটিক্সত আহিব লাগে কৈছে মই ইঞ্জিনিয়াৰিং কৰিম ঠিক আছে মই চাকৰি কৰিম বুলি কৈছে তাৰপিছত যেতিয়া NGOত জইন কৰিলে প্ৰথমে চাকৰি কৰি আছিল চাকৰি কৰাৰ পিছত ইঞ্জিনিয়াৰিং মানে হোৱাৰ পাছত মানে বাহিৰলৈ ফৰেনত পঢ়িবলৈ যোৱাৰ আগতে চাকৰি কৰিলে এইটো আগে ৱৰ্ক এক্সপিৰিয়েঞ্চ এটা লাগে আমেৰিকাত কাম কৰোঁতে তেতিয়া স্মাইল নেকি এটাতো স্মাইল আছে হয় তাৰ লগত তেওঁ জড়িত হ'ল প্ৰজেক্ট স্মাইল হয় যাওঁতে যেতিয়া লাহে লাহে ছ'চিয়েল ছাৰ্ভিচৰ প্ৰতি এটা এট্ৰেকশ্যন হ'ল আকৰ্ষণ হ'ল হয় হোৱাৰ পিছত যেতিয়া চাকৰিটো এৰি দিলে দি পেলাই যেতিয়া ছ'চিয়েল ছাৰ্ভিচত লাগিল তেতিয়া অৱশ্যে মই ইমান আশাবাদী হ'লোঁ তেতিয়া মই মোৰ পৰিবাৰক কৈছোঁ এদিন কিন্তু আহিব
এই ৰাজনীতি কৰিব তেওঁ যেতিয়া ছ'চিয়েল জলৈ গুচি আহিলে তাৰপিছত যেতিয়া যেনিবা মোৰ সুবিধা হ'ল আজি যিজন পুৰী আছিল যিজন মানে হেৰি চিভিল এভিয়েশ্যনৰ মিনিষ্টাৰ তেতিয়া এম্বেচাডৰ ইউএনৰ ইণ্ডিয়াৰ আছিল তেওঁৰ লগত মোৰ ভাল তেওঁক মই দেখা কৰিবলৈ গ'লোঁ তেতিয়া গৌৰৱো আছিল তেতিয়া আকৌ মোক গৌৰৱক ক'লে যে তুমিতো এতিয়াতো কমপ্লিট কৰিলা হেৰি কৰিলা আৰু ইউ ইণ্টাৰেষ্টেড তুমি ইণ্টাৰ্ণশ্বিপ ইউএনত তোতো ইমান সুবিধা যদি পায় আমিও নাজানো আমি ক'লোঁ যে সিও ক'লে আৰু মইতো ভাল পামেই ই ইজ অলছ' ইণ্টাৰেষ্টেড সেই তাত ইউএনত কৰোঁতে তাৰো এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু সেই লগত আকৌ তাৰ যাৰ যি বিয়া হ'ল তাইও তেতিয়া আকৌ সেই ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছিল ইউএনতে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছিল তাইও তেতিয়া লণ্ডন স্কুল অফ ইকনমিক্সৰ পাছত ছ'চিয়েল তাইও ঘূৰি ফুৰে তাই তেনেকুৱা ছ'চিয়েল আফ্ৰিকাটো কৰি থাকি তাতো আকৌ ইণ্টাৰ্ণশ্বিপ কৰি আকৌ সেইধৰণে গৈ বিয়া হ'ল তে মই এবাৰ দুবাৰ পিছত মই ক'লোঁ যে তুমি যিটোৱেই কৰা সেইটো ফাইনেল কৰি লোৱা এতিয়া সময় হ'ল যে মই পলিটিক্স কৰিছোঁ ঠিক আছে পলিটিক্স কৰা না বোলে মই ছ'চিয়েল ছাৰ্ভিচ কৰিছোঁ ছ'চিয়েল ছাৰ্ভিচ কৰা তাতো আজিকালি বহুত সুবিধা আছে ডাঙৰ ৱৰ্ল্ডৰ আছে তাৰ অলপ দিনৰ পিছত যেনিবা ডিচাইড কৰিলে যে মই ৰাজনীতিত আহি যাম গগৈ ডাঙৰীয়া এইটো এটা নতুন জেনেৰেশ্যনৰ এটা নতুন প্ৰজন্ম অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়া আম আদমি পাৰ্টি গোটেইটো এটা NGO বিলাকৰ এটা কংগ্লোমাৰেট বুলিব পাৰে এইটো তেওঁলোক NGOৰ পৰাই অহা ছ'চিয়েল ছাৰ্ভিচৰ পৰা তেনেকৈ সাংসদ গৌৰৱ গগৈ ছ'চিয়েল ছাৰ্ভিচৰ পৰা আহিছে আৰু তেনেকুৱা বহুত নতুন বিশেষকৈ পাৰ্লামেণ্টাৰী পলিটিক্সলৈ আহিছে এইটো এটা নতুন প্ৰজন্ম আমাৰ আহি গৈছে মই এতিয়া আপোনাক আন দুই এজন মানুহৰ লগত আকৌ এবাৰ আমি ইণ্টাৰেক্ট কৰি আমি কথা পাতিম তেখেতলোক হৈছে যে যোৱা 15 বছৰত আপুনি যেতিয়া শাসনত আছিলে আৰু আপোনাৰ ৰাজনৈতিক জীৱনত আপোনাক খুব নিকট দূৰত্বৰ পৰা যিসকলে পাইছে মই প্ৰথমে এজন চাই লওঁ আহক বিপুল গগৈ যি আপোনাৰ লগত ছাৰ দৰে 24/7 সদায় লাগি আছে গতিকে বিপুল গগৈ কি মন্তব্য মই শুনো আহক 2001 চনত ছাৰে মে' মাহত যেতিয়া অসমৰ তেখেতে দায়িত্বভাৰ লৈছিলে মুখ্যমন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰিছিলে তাৰ ঠিক এটা পষেকৰ পিছত 15 দিনৰ পিছত আহি মই তেখেতৰ লগত স্পেচিয়েল প্ৰট'কল অফিচাৰ হিচাপে জইন কৰিছিলোঁ আৰু 2001 চনৰ পৰা 2016 চনলৈকে তেখেতৰ লগত মই সদায় কাম কৰি আহিছিলোঁ তেখেত ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিবিদ হ'লেও তেখেতৰ চিন্তা চেতনা সদায় মনোভাৱবিলাক আছিল তেখেতৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী যিটো ৰাজনীতি এই চিন্তাৰে তেখেতে উদ্বেলিত এজন ব্যক্তি আছিল উদ্বুদ্ধ সদায় অসমখন অসমীয়া জাতিটোৰ কাৰণে সদায় উন্নয়নৰ কাৰণে তেখেতে অহৰ্নিশে কাম কৰি গৈছিল গগৈ ডাঙৰীয়া বিপুল গগৈৰ মন্তব্যৰ জেৰ টানি আমি আপোনাক দুই এটা প্ৰশ্ন সুধিম কিন্তু তাৰ আগতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি গগৈ ডাঙৰীয়া বিপুল গগৈৰ মন্তব্য আমি বিৰতিৰ পূৰ্বে শুনিছিলোঁ আৰু বিপুল গগৈ আপোনাৰ লগত যোৱা 15 বছৰৰ অধিক কাল তাৰো আগতেও আছিল আপোনাৰ লগত গতিকে দীৰ্ঘ সময় ধৰি আপোনাৰ লগত ছাৰ দৰে তেওঁ লাগি আছিল গতিকে তেওঁ আপোনাৰ ব্যক্তিত্ব আপোনাৰ ৰাজনীতি আপোনাৰ সকলো ধৰণৰ অনুশীলন তেখেতে ভালকৈ জানে এতিয়া আমি চাব খুজিছোঁ ববিতা শৰ্মা গুৱাহাটীত দুই এবাৰ নিৰ্বাচনতো অৱতীৰ্ণ হৈছে আৰু তেখেতৰে আপোনাৰ সম্পৰ্কে কি কয় আমি শুনোচোন আহক তৰুণ গগৈ ডাঙৰীয়াক আমি খুব ক্ল'জলি পাইছোঁ কাৰণ সেই সময়ত পলিটিকেলিও আৰু অফিচিয়েলিও পাইছোঁ কাৰণ ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনত চেয়াৰপাৰ্চন হিচাপে যেতিয়া কাম কৰি আছিলোঁ বহু সময়ত তেওঁৰ ওচৰত বহু কাম লৈ আমি যাব লগা হৈছিল চিফ মিনিষ্টাৰ হিচাপে তেওঁ যিটো ছাপোৰ্ট দিব লাগিছিল সেইটো আমাক দিছিল নহ'লে আজি ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন এটা নিজাববীয়া অফিচ বা ফিল্ম আৰ্কাইভ এইবোৰ হৈ নুঠিলেহেঁতেন লগতে মই এইটো কথাও ক'ব পাৰ্চনেলি তেখেত খুব চিম্পল আছিলে সাংঘাতিক চিম্পল এজ এ পাৰ্চন আৰু সকলোৰে লগত খুব কথা পাতি ভাল পাইছিল এটা কথাই মানে সদায় সকলোৰে কমপ্লেইন এটাও আছিলে যে তেওঁ বহুত কথা পাতি ভাল পাইছিলে আৰু এটা কথা মই খুব মানে ন'টিছ কৰিছিলোঁ যে তেওঁ ভাবিছিল তেওঁক খুব বহুতে মানে ছাপৰ্টো কৰিছিলে কিন্তু পাৰ্টিৰ ভিতৰতো বহুতে তেওঁক ছাপৰ্ট নকৰিছিলেও আৰু পাৰ্টিটো জানেই সকলোৱে যে ৰাইভেল থাকে কিন্তু তেওঁ সেই ৰাইভেলৰি কেতিয়াও পাৰ্চনেলি নলৈছিলে দলৰ ভিতৰতো আপোনাৰ বিদ্ৰোহ আছিল সেইটো ৰাজনীতিত থাকিবই কিন্তু মই
বিপুল গগৈ ডাঙৰীয়াৰ যিটো মন্তব্য তেখেতে কৈছে যে আপুনি এজন জাতীয়তাবাদী মনোভাৱাপন্ন ব্যক্তি ৰাষ্ট্ৰীয় দলত থাকিলেও আপুনি অসমীয়া মানুহৰ কথা চিন্তা কৰে আৰু আপুনি আঞ্চলিক ৰাজনীতিৰ পক্ষত থকা মানুহ এনে এটা মানে যিটো আপোনাৰ মানসিকতা এই মানসিকতাৰ মাজত আপুনি ৰাষ্ট্ৰীয় দলটোত কাম কৰি আছিল ইমান দিন এতিয়া আপুনি কওকচোন যে অসমত আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যত আপুনি কেনেকুৱা দেখিছে এতিয়া বৰ দুৰ্ভাগ্য কথা যে এতিয়া মানুহে নিজৰ স্বাৰ্থৰ কাৰণে আঞ্চলিকতা বাদটো কি মানে আমাৰ অসমৰ উন্নতি আৰু ভাৰতবৰ্ষখন কি অসমত যদি অসমীয়া মানুহৰ উন্নতি নহয় বেংগলত যদি বেংগলৰ যদি উন্নতি নহয় বিহাৰত যদি বিহাৰৰ নহয় বুজানে সেইকাৰণে মই সেইটো কওঁ যে অঞ্চলৰ উন্নতি মানে ভাৰতবৰ্ষৰ উন্নতি আঞ্চলিকতাবাদটো মই সেই চেঞ্চত লওঁ বুজানে আৰু সেইটো মই আজি নহয় মোৰ যদি প্ৰথম বক্তৃতাও চাই পাৰ্লিয়ামেণ্টত ৭১ চনৰ পৰা দেখিব সদায় মই অসমক চেণ্টাৰে নেগলেক্ট কৰা মই পাৰ্টিৰ ৰুলিং পাৰ্টি থাকি মই সেই ধৰণে বক্তৃতা দিছিলোঁ ইন্দিৰা গান্ধী থাকোঁতেও আৰু আজিও ৰেকৰ্ডবিলাকত আছে এতিয়া কথাটো হ'ল যে আমাৰ আঞ্চলিক ৰাজনীতি আৰু আমাৰ জাতীয়তাবাদী গোটেই আন্দোলনটোৰ এটা হৈছে আধাৰ দলিল বুলি আমি যাক কওঁ যোৱা ৩টা দশকত সেইখন আছিল অসম চুক্তি আৰু অসম চুক্তিখন স্বাক্ষৰ কৰিছিল ৰাজীৱ গান্ধী আৰু ৰাজীৱ গান্ধী আপোনাৰ খুব নিকট আছিল আপোনাৰ খুব ওচৰৰ মানুহ আছিল এতিয়া দেখা গ'ল যে আমাৰ অসম চুক্তিৰ ক্ষেত্ৰত বিজেপিয়ে কিন্তু স্পষ্ট সিদ্ধান্ত ঘোষণা কৰিছে যে তেওঁলোকে অসম চুক্তি এখন অসম আন্দোলনৰ সময়ৰ ছবি এয়া অসম চুক্তি ৰাজীৱ গান্ধী প্ৰফুল্ল কুমাৰ মহন্ত ভৃগু ফুকন বিৰাজ শৰ্মা সেই সময়ৰ অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰ ছবি এতিয়া 15 আগষ্ট 1985ত যেতিয়া এই চুক্তিখন স্বাক্ষৰ হ'ল তাৰ পিছত এই চুক্তিখন কিন্তু চুক্তিখনৰ আধাৰত মাত্ৰ আমি পালো নুমলীগড় ৰিফাইনেৰীটো কলাক্ষেত্ৰ তেজপুৰ ইউনিভাৰ্চিটি আৰু শিলচৰ অসম ইউনিভাৰ্চিটি IIT পালো এতিয়া যিখিনি টকা পইচা খৰচ কৰিলে হয় সেইখিনি আমি পালো কিন্তু মানুহৰ যিটো সমস্যা আছিল অস্তিত্বৰ যিটো সমস্যা আছিল সেই ক্ষেত্ৰত আমি কোনো সমাধান নাপালো এতিয়া বিজেপিয়ে স্পষ্ট ঘোষণা কৰিছে তেওঁলোকে অসম চুক্তি নামানে এনে অৱস্থাত আকৌ ইফালে CAA খন ইতিমধ্যে সংসদত পাৰিত হৈ গৈছে গৃহীত হৈ গৈছে এনে অৱস্থাত আপুনি অসমীয়া জাতিৰ ভৱিষ্যতটো কি ধৰণে আপুনি ভাবে আমাৰ কথা হৈছে কি হয় আমাৰ দিনতো আমি কিয় নোৱাৰিলো নোৱাৰাৰ মূল কাৰণ আমি যত্ন কৰিছিলোঁ এই 6 দফাটো এই 6 দফাটো তাত অসমীয়া বুলি ৱৰ্ডটো আছে হয় অসমীয়াবিলাক ৱৰ্ডটো থকাৰ কাৰণে আমাৰ বহুত আমাৰ যিসকল ট্ৰাইবেল ভাই ভনীসকল আছে তেওঁলোকে সেইটো অসমীয়া বুলি নক'ব নোখোজে বড়োসকলে হওক মিচিংসকলে হওক তিৱাসকলে কাৰ্বি গোটেইবিলাক সেইকাৰণে আমাৰ সেইটোত আমি ইমপ্লিমেণ্টেশ্যন কৰোঁতে গৈ অকণমান বিপদ হৈ আছে মানে অসমীয়া সংজ্ঞাটো উলিওৱাটোৱে আপোনালোকৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ দিনত সেইকাৰণে আমিও ট্ৰাই কৰিছিলোঁ হয় কিন্তু পিছত অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এটা সংজ্ঞা নিৰ্ধাৰণ কৰিছে তেওঁ কৰিলে কিন্তু সেইটোতো একচেপ্টেবল হোৱা নাই চবৰে কৰিছে হয় এইটো একচেপ্টেবলটো হ'ব লাগিব একচেপ্টেবল যেতিয়া নাই হোৱা বুজা নাই তেতিয়া আমি কেনেকৈ হেৰি কৰিম বুজা নাই একচেপ্টেবল হ'লে বেলেগ কথা আজি যদি বোলে গোটেই ট্ৰাইবেল যিমানখিনি মানুহ আছে যদি এইখিনি এগ্ৰী কৰে সেইটো বেলেগ কথা আৰু সেইটো তেওঁ যিটো কৰিবলৈ বিচাৰিছিল তেওঁ সংজ্ঞাটো অসমীয়াটো বেলেগ ধৰণে নিব লাগিব এতিয়া আপোনালোকে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে যাৰ কাৰণে ক্লজ 6 টো 6 নম্বৰ দফাটোৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে আমাৰ অসমীয়াটো আছে হয় কিন্তু আমি আকৌ এওঁলোকক লৈ অসমীয়া বুলি কওঁ কথাটো হয় আমাৰ গাত দুখ নাই হয় তেওঁলোকে আকৌ যদি নকলে আমাৰ অসুবিধা হয় আমিতো ইম্পোজ কৰিব নোৱাৰো এইটোৱে হ'ল প্ৰব্লেম হয় আমাৰ দিনৰ কথা কৈছে গগৈ ডাঙৰীয়া বহুত ধন্যবাদ আমি এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম তৰুণ গগৈক সুধিব লগা আছে তৰুণ গগৈ ডাঙৰীয়াক সুধিব লগা আছে বহুত প্ৰশ্ন আৰু তেখেতৰো দিব লগা আছে বহুত উত্তৰ গগৈ ডাঙৰীয়া
আমি বিৰতিৰ আগত অসম চুক্তিৰ কথা পাতিছিলোঁ আৰু আপুনি স্পষ্ট কৰি দিছিল যে 6 নম্বৰ দফাৰ অধীনত অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ আপোনালোকে যিটো কাঠিন্যৰ সন্মুখীন হ'ল যাৰ কাৰণে আচলতে চুক্তিৰ আধাৰত আপোনালোকে কামখিনি আগবঢ়াই নিব নোৱাৰিলে মই এটা বেলেগ এটা প্ৰসংগলৈ আহোঁ এতিয়া আমি দুজনমান মানুহৰ মন্তব্য আমি চাই লওঁ প্ৰথমতেই আমি চাম যুৱ কংগ্ৰেছ নেতা ঋতুপূৰ্ণ কোঁৱৰ ছাৰক মই বিগত কেইবাবছৰ ধৰি ছাৰক ওচৰৰ পৰা পোৱা মই সৌভাগ্য হৈছে ছাৰক মই এই বছৰ সময়ছোৱাত যি ধৰণে পাইছোঁ মই এটা কথা ক'ব লাগিব যে ছাৰ অত্যন্ত স্পষ্টবাদী আৰু তেওঁৰ সহজ সৰল ব্যক্তিত্ব তেওঁ কোনো ক্ৰিটিকেল কেৰেক্টাৰ মানুহ নহয় তেওঁ এজন সাধাৰণ মানুহ আৰু ছাৰে গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে অসমৰ যিবিলাক সমস্যা দুখীয়া দৰিদ্ৰ ৰোৱনী দাৱনী কৃষক মজদুৰ শ্ৰমিক নিবনুৱাৰ সংস্থাপন আদি কৰি এইবিলাক কথাতেই তেওঁ গোটেই দিনটো ৰাইজৰ লগত চৰ্চা কৰে বা আমাৰ লগতো তেওঁ সদায় সোধে আজি কি হৈছে কি নাই হোৱা তেওঁ ডে টু ডে প্ৰতিটো অসমৰ ইছ্যুৰ ওপৰত তেওঁ আপডেট থাকে আৰু তেওঁ বিশেষকৈ ছাৰে প্ৰতিটো বিষয়তে অত্যন্ত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰে তেওঁ জীৱন অভিধানত কেতিয়াও নেতিবাচক চিন্তা চৰ্চাৰ কোনো স্থান নাই ঋতুপূৰ্ণ কোঁৱৰৰ মন্তব্যৰ পাছতেই আমি আপোনাৰ খুব ঘনিষ্ঠ সতীৰ্থ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যলৈ যাম তাৰ পাছত আমি প্ৰশ্নলৈ আহিম মই এজন যুৱক হিচাপে এজন ছাত্ৰ হিচাপে যেতিয়া এজন মোৰ অগ্ৰজক মই লগ পাওঁ যিজন আধুনিক মনৰ গৰাকী যিজনক কেতিয়াও সংকীৰ্ণতাৰ বৃত্তত কোনেও সোমোৱাব নোৱাৰে গতিকে তেনে এজন নেতাৰ প্ৰতি অগ্ৰজ নেতাৰ প্ৰতি মই সদায় আকৰ্ষিত হৈছিলোঁ মই সদায় কওঁ মানুহকো কওঁ আৰু মই নিজেও দেখিছোঁ যে তৰুণদাই কেৱল এজন আধুনিক মনৰ গৰাকীয়ে নহয় তেওঁ কেতিয়াও পক্ষপাত দুষ্ট তেওঁৰ মনোবৃত্তি কেতিয়াও নহয় তেওঁ এই যে লেং মাৰি পেলাই মানুহক বিভিন্ন ধৰণেৰে প্ৰতাৰিত কৰি পেলাই মিছা আশা দি পেলাই তেনেকুৱা ধৰণৰ কেতিয়াও নকৰে তৰুণদাৰ ৰাজনৈতিক পৰিক্ৰমাত মই দেখিছোঁ যে তেওঁ কাৰো প্ৰতি কেতিয়াও অন্যায় নকৰে কেতিয়াও পক্ষপাত দুষ্ট তেওঁ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে আৰু মতবিৰোধ যদি থাকে বহুত ধৰণৰ তৰুণদাৰ লগতো মোৰ নিজৰ ৰাজনৈতিক মই যেতিয়া মন্ত্ৰী আছিলোঁ বহুত ক্ষেত্ৰতে মতবিৰোধো হৈছে তৰুণদাৰ ক্ষেত্ৰত কিন্তু তেওঁ কেতিয়াও সেইটো গ্ৰাজ হিচাপে লৈ নহয় ঋতুপূৰ্ণ কোঁৱৰে কৈছে যে আপুনি খুব আপডেট হৈ থাকে আৰু প্ৰদ্যুৎ বৰদলৈয়ে কৈছে আপুনি কাৰো অন্যায় নকৰে কাকো লেং মাৰি ওপৰলৈ যোৱাৰ চেষ্টা নকৰে কোনো পক্ষপাতিত্ব নকৰে এতিয়া এই দুয়োটা কথা ৰেফাৰেঞ্চত আমি তৃতীয় মন্তব্য আমি এটা লৈ লওঁ সেইটো হৈছে গৌৰৱ গগৈৰ মই দুইটা কথা মনত ৰাখিছোঁ যে ঋতুপূৰ্ণই কৈছে আপুনি খুব আপডেট প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে আপুনি কাকো লেং নামাৰে তৃতীয় মন্তব্যটো সাংসদ গৌৰৱ গগৈৰ আমি সাংসদ গৌৰৱ গগৈক সুধিছিলোঁ যে কলিয়াবৰত ৰাজনীতি কৰাৰ ক্ষেত্ৰত আৰু কলিয়াবৰত জয়ী হোৱাৰ ক্ষেত্ৰত ৰকিবুল হুছেইনৰ ভূমিকা কেনেকুৱা আছিল এয়া গৌৰৱ গগৈৰ মন্তব্য মই যথেষ্ট সৌভাগ্য যে কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত আজি আমি খুব আমাৰ জ্যেষ্ঠ নেতৃবৃন্দসকল আছে সামগ্ৰী সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া আছে গোলাঘাট সমষ্টিত অজন্তা নিয়োগ ডাঙৰীয়ানী আছে তো তেওঁ পৰামৰ্শৰ লৈ মই বহুতখিনি কাম কৰিব পাৰিছোঁ সকলো কৈছোঁ সকলোৰ মই ৰকিবুল হুছেইন ডাঙৰীয়া নাম ল'লে আৰু অজন্তা নিয়োগ ডাঙৰীয়ানী নাম নল'লেতো ভুল হ'ব যিহেতু দুজনে মোৰ জ্যেষ্ঠ দুজনে আজি তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ মাত্ৰ এই কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত নহয় সমগ্ৰ অসমৰ ভিতৰত তো নিশ্চয় দুজনৰ ভূমিকা লগতে আমাৰ যিসকল আমাৰ বিধায়কসকল আছে প্ৰাক্তন বিধায়কসকল আছে সকলোৱে যথেষ্ট মোক আৰম্ভণিৰ পৰা এতিয়ালৈকে যথেষ্ট সহায় কৰি আছে আমি একেলগে কাম কৰি আছোঁ দলক আৰু শক্তিশালী কৰিবলৈ আৰু আশা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ নিজৰ কৰ্মীসকলক মাজত আমি যথেষ্ট আমি লাগি আছোঁ প্ৰশ্ন এতিয়া মই কৰিব খুজিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুনকৈ হ'ব বুলি এইটো কথা খুব চৰ্চা চলিছে নিৰ্বাচন সন্মুখত আছে গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি এজন হ'বই চৰ্চাৰ ভিতৰত যিখিনি নাম আহিছে তাৰ ভিতৰত বৰ্তমানৰ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া। এই 5জন মানুহৰ ভিতৰত আপোনাক এজন মানুহ মানে নিৰ্ণয় কৰিবলৈ দিয়া হ'ল, নিৰ্বাচন কৰিবলৈ দিয়া হ'ল। আপুনি কাক নিৰ্বাচিত কৰিব আৰু কিয় কৰিব? সেইটো সভাপতি নিৰ্বাচনটো মই ভাবোঁ যে মেজৰিটি অপিনিয়ন লৈ কৰিব লাগে। ব্যক্তিগত আপোনাক যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিছিল তেতিয়াতো মেজৰিটি অপিনিয়ন নাছিল। মোক যেতিয়া পাতিছিল নাই হয়, হিতেশ্বৰ শইকীয়াই দুৰ্ঘুৰ বিৰোধিতা কৰিছিল। কৈছিল মানে প্ৰথমবাৰ নাই কৰা হয়, দ্বিতীয়বাৰ পিছত তেখেতে মৰিলে, তেখেত ঢুকাই থাকিলে হয়। দ্বিতীয়বাৰ 96 তেখেত নাই, নাই তেখেত নাই, প্ৰথমবাৰ আছে। প্ৰথমবাৰ মানে তেতিয়াও তেখেতে অপেনলি কৰিছে নাই মই নাজানো, কিন্তু তেতিয়াও যিহেতু ৰাজীৱ গান্ধীয়ে সেই সময়ত তেওঁ হাৰিলে মানে সেইটোত, তেতিয়া অসমৰ অৱস্থা বেয়া আৰু ময়ো আকৌ হাৰিলোঁ কি কয় MP মানে আসাম চুক্তিৰ পিছত। হয়, তেতিয়া অৱশ্যে ৰাজীৱ গান্ধীয়ে ভাবিলে যে আসামখন ৰিকভাৰী যদি ক'বলৈ হয় তেতিয়াহ'লে মইহে পাৰিম বুলি তেওঁৰ এটা বিশ্বাস আছিল আৰু সেয়েহে তেখেতে মোক, মই আহিব ইচ্ছা নাছিল যদি আজি মোক হয়। কিন্তু এতিয়া যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি কাৰোবাক পাতিব লগা হয় আপুনি কাক নিৰ্বাচিত? মইতো এইটো মই কৈছোঁ চবৰ লগত আলোচনা কৰি যে কোনে একচেপ্টেবলটো হ'ব লাগিব। মই পাতিলে এইটো নহ'ব। মই কথাটো হৈছে কি গোটেইকেইজনে কম্পিটেণ্ট মই নকওঁ, কিন্তু কোনজন মেজৰ একচেপ্টেবিলিটি, সেই একচেপ্টেবিলিটিটো লগত হয় তেতিয়া হয়তো মোকতো দায়িত্বও দিয়া নাই বা জেনেৰেল ছেক্ৰেটাৰী এইটো দায়িত্ব। মোক যদিও সোধে মই তেতিয়া ক'ম, মোক যদি আজিকালি সোধে যে মই কৈছোঁ যে আপোনালোকেও চব আলোচনা কৰক আৰু লাগিলে ময়ো আলোচনা কৰিম। হয়, আপোনাৰ লগত যেতিয়া আলোচনা কৰিব তেতিয়া আপুনি অন্ততঃ 2জন মানুহৰ নামটো আপুনি প্ৰস্তাৱ কৰিব। আমিতো জানো তেতিয়া সেই অপিনিয়ন পেনেল থাকিব, অপিনিয়ন লোৱাৰ পিছতহে কৰিম মই, এতিয়াতো লোৱা নাই কাৰণ এইটো অল ছেকশ্যন লাগিব। আপাৰ আছামেই হওক, লোৱাৰ আছামেই হওক, হিন্দু হওক, মুছলমান হওক, টি গাৰ্ড হওক, ট্ৰাইবেল হওক, এইটো ভেৰি কমপ্লিকেটেড। এইটো নহয় যে ঐক্যমত্য হ'ব লাগিব যিমান পাৰে, যিমান পাৰে 100% মই নকওঁ যে 100% নহ'ব। তাৰ ভিতৰত মই চাব লাগিব কাৰণ অল ছেকশ্যনত হিলছ এৰিয়াটো লাগিব, প্লেইনছতো লাগিব, ট্ৰাইবেলো লাগিব, নন ট্ৰাইবেল লাগিব, অসমীয়াও লাগিব, বঙালীও লাগিব, হিন্দুও লাগিব, মুছলমানো লাগিব, বাকী বুজানে। চ' ইট ইজ নট ভেৰি ইজি টু এই গোটেইকেইজনৰ ভিতৰত হু ইজ মষ্ট একচেপ্টেবল এমং, তাৰপিছত 2জনত তাৰপিছত তেতিয়া আমি সেইধৰণে কৰাটো মই ভাল বুলি ভাবোঁ। হয়, গগৈ ডাঙৰীয়া, মোৰ অন্তিম প্ৰশ্ন আপোনালৈ। নিৰ্বাচন সন্মুখত আৰু কংগ্ৰেছ আৰু UDFৰ এটা বুজাবুজি হ'ব বুলি ইতিমধ্যে কথাটো আহি পৰিছে। এতিয়া আপুনি এই বুজাবুজিটো কি ধৰণে আপুনি চাইছে, আপুনি কি ধৰণে লক্ষ্য কৰিছে? বুজাবুজি ফৰে আছোঁ, অকল UDFৰ লগতে নহয়, UDFৰ লগৰ বাদেও অসমৰ যেনিবা CPIও আছে, লেফ্ট ফ্ৰণ্ট CPMও আছে বা কৃষক মুক্তি দলো আছে, লেফ্ট বুলিয়ে মই ধৰি লৈছোঁ। আজি কি কয় আমাৰ নতুনকৈ MP হোৱা তেওঁলোকৰ এটা নতুন অজিত কুমাৰ ভূঞা ডাঙৰীয়া, অজিত ভূঞাৰ নেতৃত্বত তেওঁলোকৰ এটা নতুনকৈ এটা ৰিজনেল পাৰ্টি বুলিয়ে কৈছোঁ, এইটো এটা নেশ্যনেল পাৰ্টিটো হ'ব নোৱাৰে। এই যদিও পাৰ্টি আছে বা AGPৰ আজি স্প্লিট হ'ব দেখ কাৰণ AGP কেনেকৈ স্প্লিট হ'ব বুলি ভাবিলে, কেনেকৈ ভাগি যাব বুলি ভাবোঁ যে কাৰণ এটা দুটা গ্ৰুপ, এটা হৈছে কাৰ এগেইনষ্ট দেখ, এটাত যদিও মুখেৰে কয় কিন্তু এই গভৰ্ণমেণ্টত থাকি তেওঁলোকেতো কাৰ ভোটেই দিলে ফৰফেয়াৰ, বক্তৃতাহে দিলে বৈশ্যই হে। এই গ্ৰুপটোতো এতিয়া একচুৱেলি BJP বি টিম বুলিয়ে কৈছোঁ, নামতহে হেৰি আছে কি কয় AGP নামটো আছে, তেওঁ কাৰ্যতটো তেওঁলোক আজি BJP হে। ঠিক এতিয়া BPFৰ লগতো তেওঁলোকৰ এটা সংঘাত হৈছে মানে যিটো বড়োলেণ্ডত, গতিকে BPFও হয়তো আপোনালোকৰ লগত আহিব পাৰে বা নহ'লে যাৰ লগত কৰে দুটা গ্ৰুপ তাতো আছে। আমি এই গোটেইবোৰ বা আছুৰো যদি কোনোবাই কণ্টেষ্ট কৰিবলৈ বিচাৰে আন আমি এইবিলাকৰ লগত মিলি পেলাই, কাৰণ BJPও আজি অকলে নোৱাৰে,
আমিও নোৱাৰোঁ এইটো কথাটো আজি ঠিক ঠিক কথা হয় যে তেওঁলোকেও আজি অকলে নোৱাৰে কাৰণ যিমানেই যি হওক RSSে মেইন যদিও কিন্তু RSSও BJPক কি কয় যি ধৰণেৰে ইয়াত হেৰি কৰিব লাগিছিল মানে গ্ৰ' কৰাব লাগিছিল বা পপুলাৰিটি সেইটো অসমৰ যিটো আমাৰ কালচাৰেলিয়ে হওক আমাৰ ডেমোগ্ৰাফিক পেটাৰ্ণ আমাৰ জনসংখ্যা হওক বা মানুহৰ মনত আমাৰ সংস্কৃতিয়ে সেইটো সংস্কৃতিত এইটো ইমান মিল খাবলৈ বৰ টান নোৱাৰিলে হয় বুজানে যিমানেই RSSে চেষ্টা কৰে সেইকাৰণে তেওঁলোকে চবৰ লগতে মিলি পেলাই কৰিছে গতিকে আপুনিও তাৰমানে সেই ধৰণৰ এটা এলায়েন্সলৈ গৈ পেলাই নিৰ্বাচন সন্মুখীন হোৱাৰ কথা ভাবিছে গগৈ ডাঙৰীয়া আপোনাৰ পৰা আমি যথেষ্ট সময় ল'লোঁ ভৱিষ্যতে মেজমেলত আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ